এইটো আচলতে দিয়া হৈছে প্ৰথম মই দিয়াটোৰ পিনৰ পৰা যাওঁ এখন হিষ্টৰিকেল নভেল হিচাপে দিয়া হৈছে সেইটো শিতানত দিয়া হৈছে একমাত্ৰ কিতাপ সেইটো হিচাপত দিয়া হৈছে আৰু বাকী মই যেতিয়া কৈছিলোঁ তেওঁলোককো যিটো কথা কৈছিলোঁ এতিয়া মই সেইটো কথাই একেটা কথাই কওঁ যে এইটো আচলতে সন্মান ঠিক ৰাইটাৰৰ কাৰণে নহয় এইটো আচলতে অসমীয়া মহিলাসকলৰ বিদুষী মহিলাসকলৰ কাৰণে দিয়া হৈছে ইয়াৰ আগতেও কেইগৰাকীমান বিদুষী মহিলাৰ কাৰণে মই তেনেকৈ এৱাৰ্ড পাইছোঁ চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউৰ কাৰণে আৰু কনকলতাৰ কাৰণে আৰু সেইকাৰণে মই ভাবোঁ যে আচলতে মহিলাসকলৰ আমাৰ অসমৰ মহিলাসকল আনচাং হিৰ' গতিকে তেওঁলোকৰ ওপৰত এতিয়া আচলতে বেছিকেলি মই সেইখিনি কৰিছোঁ হয়তো মই এটা মাধ্যম হৈছোঁ আচলতে তেওঁৰ সন্মানটো আচলতে মূলা গাভৰুলৈ গৈছে তেওঁৰ বীৰত্বৰ কাহিনীটো লৈছে তেওঁৰ ছেক্ৰিফাইচটো লৈছে ঠিক সেইদৰে আগৰ কেইখন কিতাপতো মই একেলগেই কৰি দিছোঁ পেন এণ্ড পেপাৰ যিটো এৱাৰ্ড দিয়া হৈছিলে সেইটো কনকলতাৰ ওপৰত দিয়া হৈছিলে তেওঁৰ ছেক্ৰিফাইচৰ কাৰণে দিয়া হৈছিলে আচলতে মোৰ কিমানখিনি ক্ৰেডিট আছে মই নাজানো কিন্তু মই নিশ্চয় সুখী যে মোক এই মহিলাসকল বিদুষী মহিলাসকলৰ কাৰণে দিয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ